মাৰ্ঘেৰিটাৰ বৰডুমচাৰ কজুপথাৰ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ লক্ষাধিক টকাৰ আত্মঘাতৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে। অভিযোগ মতে কজুপথাৰ পাঞ্জাব নেশ্যনেল বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰ খুলি এজন যুৱকে লুটিলে শ্ৰমিক তথা সাধাৰণ ৰাইজৰ কেইবা লক্ষাধিক টকা। পাঞ্জাব নেশ্যনেল বেংকৰ বৰডুমচা শাখাৰ অনুমতি সাপেক্ষে যোগেন বৰা নামৰ এজন যুৱকে বৰডুমচা কজুপথাৰত PNB এটি গ্ৰাহক সেৱাৰ কেন্দ্ৰ খুলিছিল। স্থানীয় ভুক্তভোগী ৰাইজে জানিবলৈ দিয়া অনুসৰি যোগেন বৰাই গ্ৰাহকসকলৰ পৰা লক্ষাধিক টকা লুটি বৰ্তমান গ্ৰাহক সেৱা কেন্দ্ৰটো বন্ধ কৰি অন্য স্থানলৈ পলায়ন কৰিছে। যোগেন বৰাই পলায়ন কৰাত চিন্তিত হৈ পৰিছে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ গ্ৰাহকসকল। ভুক্তভোগী ৰাইজৰ অভিযোগ মতে পাঞ্জাব নেশ্যনেল বেংকৰ বৰডুমচা শাখায়ো যোগেন বৰাৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কষ্টুপাৰ্জিত ধন হৰলুকি হোৱাত বৰ্তমানে মূৰে কপালে হাত দিবলগীয়া হৈছে গ্ৰাম্য অঞ্চলৰ সাধাৰণ ৰাইজে। এনেকুৱা ধৰণৰ খুলিলে সিহঁতে সি মানে এতিয়া আপোনাৰ ক'ৰবাত কাম কৰি আছে বুলি গম পাইছোঁ, বেংগলোৰ চেন্নাই ফালে। তাৰপিছত তেনেকৈ আমি বিচাৰি যাওঁ, তেনেকৈ অলপ অজুহাত পাওঁ যে আমি মানে ফোনৰ কণ্টেক্ট পোৱা নাই, তাৰপিছত মানুহজনক পোৱা নাই, তাতে দিম বুলি নকৈও। তাৰপিছত আমি ভুক্তভোগী এনেধৰণৰ যে আমাৰ মেডিকেলত কিছুমান মানুহ মানে মেডিকেলত আছেগৈ, তেনেকৈ আমাক মানে টকাটো লাগে। আমাৰ মোৰেই অকল নহয় যে আমাৰ ধৰ 1000 মানে 1100-900 মানুহৰ তেনেকৈ সি পইচাটো জব্দ কৰি পলাতকেই বুলি ক'ব পাৰি এতিয়ালৈকে বৰ্তমান মানুহজন নাই পোৱা যেতিয়া। তো তেনেকৈ আমাক পইচাখিনি ঘূৰাই লাগে, যি প্ৰকাৰে হ'লেও তেওঁ দিলে আমাক ভাল হয়। তাৰপিছত আপোনাৰ ব্যক্তিগতভাৱে কিমান টকা তাত হেৰি? মোৰ ব্যক্তিগতভাৱে 65 মানে সোমাই আছে তেওঁ মানে একাউণ্টত। তেতিয়া ধৰ তেনেকৈ 65 পালেও আমাৰ বহুতখিনি মানে হ্ৰাস পালোঁ হয় যে আমাৰ বেমাৰীৰ ক্ষেত্ৰত বা যিকোনো মেডিকেলৰ ক্ষেত্ৰত দিবলগীয়া হৈ আছে। সম্পূৰ্ণ টকাটো তেখেতে আত্মসাৎ কৰিছে নেকি? যিমান তাত গ্ৰাহক আছিলে আত্মসাৎ কৰিছে বুলিয়ে ক'ব পাৰি। কেলৈ কিছুমানক অকণমান দিছে, কিছুমানক দিয়া নাই। তেনেকৈ বহুত মানুহ আমাৰ নিচিনা ভুক্তভোগী বহুত মানুহ মানে 900-1000 মানুহে ভিতৰতে পৰিবগৈ। কি নাম তেখেতৰ? যোগেন বৰা। PSB ব্ৰাঞ্চ। PNB কোন জেগাত আছিলে ব্ৰাঞ্চ? কজুপথাৰ, বৰডুমচা কজুপথাৰ পৰে। মানুহজনৰ নাম কি আছিলে? যোগেন বৰা। কোন জেগাত ঘৰ? কজুপথাৰ। কজুপথাৰতে তেওঁ ঘৰতে খুলি লৈছিলে। তেনেকৈ কিমান দিন হ'লে তেখেতে সেইটো হেৰি কৰা? আপোনাৰ 9-10 মাহ তেওঁ বাহিৰত আছেগৈ। এই সময়ছোৱাত তেখেতৰ লগত যোগাযোগ কৰা হৈছিলে নেকি? যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ লগৰ বন্ধুৰ লগত কণ্টেক্ট কৰোঁ, ফোন মাৰোঁ কেতিয়াবা, তেওঁলোকে তেওঁক নিদিয়েগৈ ফোনটো। তাৰপিছত উপায় নাপায় মানে তেওঁলোকৰ ঘৰলৈ যাওঁ। তেওঁলোকৰ ঘৰলৈ গৈ মানে কওঁগৈ যে এনেকুৱা কথা আমাক দৰকাৰ লাগিছে। তেতিয়া কয় আমি এমাহমান হ'ল কণ্টেক্ট পোৱা নাই, তো কিবা এটা প্ৰকাৰে মানে ধৰ চেষ্টা কৰি চাম বুলি কয় কেতিয়াবা। যিহেতু CSP মুখ্য ব্ৰাঞ্চ পাঞ্জাব নেশ্যনেল বেংকৰ যিটো শাখাৰ হৈ তেখেতসকলে ইয়াত খুলিছিলে, আপোনালোকে মুখ্য শাখাৰ লগত যোগাযোগ কৰিছিলে নেকি? মুখ্য শাখাৰ লগত তেনেকৈ যোগাযোগ কৰা নাই। জানিব বুলি আমি তেনেকৈ শাখাৰ লগত যোগাযোগ কৰা নাই। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।